হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0ৰ কাৰণে আপোনালোকে নেক্সট 2 মান্থত কেনেকৈ প্ৰস্তুতি চলাব তাৰ ওপৰত অকণমান ডিছকাশ্যন কৰিম আৰু লগতে কিছুমান বুকছৰ নামো দি দিম চ' ডেট আপোনালোকে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো কেৰি আউট কৰিব পাৰে। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে টপিকছ আৰু ছাবজেক্টছবিলাক আপোনালোকে অলৰেডি গম পালে। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনে অলৰেডি অফিচিয়েলি জনোৱা হ'ল এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ ওপৰত। চ' এক্সাম পেটাৰ্ণ বা চিলেবাছৰ কথা যদি কওঁ তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো ছেকশ্যনতে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক এইকেইটা ছাবজেক্টছ কমন আছে: ছ'চিয়েল ছায়েন্স, জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ। বাকী ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজটো অকল গ্ৰেড 3 গ্ৰেজুৱেট লেভেলখিনিৰ কাৰণে আছে আৰু বাকী গ্ৰেড 3 যোনখিনি ড্ৰাইভাৰ পষ্ট আছিলে সেইখিনিত খালি ট্ৰেন্সপৰ্ট ৰিলেটেড এটা ছেকশ্যন থাকিব। বাকীবিলাকৰ ছ'চিয়েল ছায়েন্স, ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ এইখিনি বস্তু কমন গোটেইকেইটাৰ কাৰণে। ঠিক আছে, এতিয়া ছ'চিয়েল ছায়েন্সৰ কথা যদি কওঁ, আপোনালোকে ছ'চিয়েল ছায়েন্স আপোনালোকে স্কুল লেভেলৰ কিতাপ যদি অধ্যয়ন কৰি যায় তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। ছ'চিয়েল ছায়েন্সত আপোনালোকৰ জেনেৰেলি কি থাকে? হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি। ঠিক আছে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ইক'লজি এণ্ড এনভাইৰনমেণ্ট সেইকেইটাও কেতিয়াবা থাকে। ইক'লজি আৰু এনভাইৰনমেণ্ট পাৰ্টটো আপোনালোকে বেলেগ কৰি দিয়ক, জিঅ'গ্ৰাফীলৈকে থাকে আৰু ইক'লজি আৰু এনভাইৰনমেণ্টটো অলপ বেলেগ হৈ যায়। চ' ছ'চিয়েল ষ্টাডিজত আপোনালোকে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি আৰু হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি এইকেইটা পঢ়িব লাগিব। এইকেইটা যেতিয়া পঢ়িব তেতিয়া হিষ্ট্ৰীৰ ক্ষেত্ৰত ইণ্ডিয়ান হিষ্ট্ৰী আৰু আছাম হিষ্ট্ৰী চাব লাগিব। পলিটিৰ ক্ষেত্ৰত ইণ্ডিয়ান পলিটি, আছাম পলিটি। আছাম পলিটি মানে অসমৰ যদি যিকোনো এখন কিতাপ আপোনালোকে ফ'ল' কৰে আছাম ইয়েৰ বুক, তেতিয়া আছাম পৰ্চনটো আপোনালোকে তাতে অলম'ষ্ট কভাৰ হৈ যাব। অসমৰ গোটেইখিনিয়ে কভাৰ হৈ যাব তাতে আছাম ইয়েৰ বুকত। অসম পৰ্চনটোৰ আৰ্ট এণ্ড কালচাৰখিনিও তাতে থাকিব, লিটাৰেচাৰ। ঠিক আছে, সেইখিনি বস্তু থাকিব। ৰাইটাৰ্ছ, অথৰ্ছ, এৱাৰ্ডছ সেইখিনি গোটেই বস্তুখিনি পাই যাব। আৰু লগতে শৈলেন বৈশ্যৰ এখন কিতাপ আছে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, সেইখনো কিনিব পাৰে। সেইখন আপোনালোকে ইংলিছ আৰু আছামিজ দুইটা লেংগুৱেজতে পাই যাব। আছাম ইয়েৰ বুকো আপোনালোকে অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে পাই যাব। চ' এইকেইখন কিতাপ অসমৰ কাৰণে আপোনালোকে কিনিব পাৰে। তাৰপিছত হৈ গ'ল বাকী ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি সেইখিনি আপোনালোকে স্কুল লেভেল কিতাপ যিকোনো কিতাপ ফ'ল' কৰক ছ'চিয়েল ষ্টাডিজৰ। চ' স্কুল লেভেল কিতাপবিলাকত আপোনালোকে পাই যাব। চ' এতিয়া কি হৈছে, ADRE এক্সামটোত আগতে যিসকলে দিছে তেওঁলোকে গম পাব যে স্কুল লেভেলৰ কিতাপ পঢ়িলে মানুহে ইয়াতে ক্লিয়াৰ কৰাৰ চান্সেছ থাকে, কাৰণ ছ'চিয়েল ষ্টাডিজত সেইখিনি বস্তু আহি যায়। সেইকাৰণে ছ'চিয়েল ষ্টাডিজ দিছে চ' ডেট আপোনালোকে আকৌ স্কুল লেভেললৈ ঘূৰি যাব পাৰে। চ' স্কুল লেভেলৰ কিতাপ অধ্যয়ন কৰক, এইখিনি বস্তু কভাৰ হৈ যাব। আপোনালোকে একেবাৰে চিভিল ছাৰ্ভিচৰ লেভেলত ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত নপঢ়িলেও হ'ব। চ' ইয়াতে স্কুল লেভেলৰ ছ'চিয়েল ষ্টাডিজৰ কিতাপবোৰ অলপ অধ্যয়ন কৰি যাওক, পাই যাব। NCERT হওক বা SCERT হওক তেনেকুৱা বুকছ কিছুমান ফ'ল' কৰি যাওক। ক্লাছ 6 to ক্লাছ 10ৰ ভিতৰত 8, 9, 10ৰ কিতাপখিনি অকণমান চাই যাওক, হৈ যাব ছ'চিয়েল ছায়েন্সৰ কাৰণে। আৰু লগতে যদি জেনেৰেল নলেজৰ কথা কওঁ তেতিয়াহ'লে লুচেন্স জেনেৰেল নলেজ যোনখন কিতাপ আছে, লুচেন্স জেনেৰেল নলেজৰ কিতাপখন অলপ অধ্যয়ন কৰি যাব পাৰে। লুচেন্স জেনেৰেল নলেজত আপোনালোকে বহুতখিনি বস্তু পাই যাব। ঠিক আছে, চ' লুচেন্স জেনেৰেল নলেজৰ কুৱেশ্যনছ আহি যাব পাৰে, লাইক লেণ্ড অফ দি মিডনাইট ছান, লেণ্ড অফ দি ৰাইজিং ছান, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে জেনেৰেল নলেজত। তাৰপিছত কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ, দেশবিলাকৰ নাম দিয়া থাকিব। সেই দেশখিনিৰ কেপিটেলছবিলাকৰ নাম আহিব পাৰে, ৰাজধানী চহৰবিলাকৰ নাম কি থাকিব পাৰে, বা সেই দেশবিলাকৰ মুদ্ৰাবিলাকৰ নাম আহিব পাৰে, লাইক কাৰেঞ্চিৰ কি থাকিব পাৰে। চ' ৰাছিয়াৰ কাৰেঞ্চি কি হয়, ঠিক আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, বা অষ্ট্ৰেলিয়াৰ কেপিটেল কি হয়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে জেনেৰেল নলেজত এক্সপেক্ট কৰিব পাৰে। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ থাকিব। কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে ইউটিউবৰ পৰা যিকোনো ভিডিঅ'ছৰ পৰা ফ'ল' কৰিব পাৰে। লগতে মোৰো এটা ক'ৰ্ছ আছে, মই ক'ৰ্ছটোৰ বিষয়ে ক'ম বাৰু, প্ৰথমতে এইখিনি বস্তু কৈ লৈছোঁ। চ' জেনেৰেল নলেজত কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু ছায়েন্স আৰু কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ ইয়াতে থাকিব পাৰে। চ' জেনেৰেল ছায়েন্সৰ যোনটো ফিজিক্স আৰু কেমেষ্ট্ৰি বা বায়'লজি, বটানী ছেকশ্যনছ আছে, টেকন'লজি ছেকশ্যনছ আছে, তাৰ পৰা আপোনালোকে কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে। লাইক ভিটামিন চিৰ ডেফিচিয়েঞ্চি হ'লে কোনটো বেমাৰ হয়, স্কাৰ্ভি হয় নে বেৰি হয়। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, চ' তাৰপিছত আহি যাব সেই ভিটামিনৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে আৰু লগতে কিছুমান কেমিকেল ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে। হোৱাট ইজ দি গুড কণ্ডাক্টৰ অফ হিট বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আপোনালোকে এক্সপেক্ট কৰিব পাৰে জেনেৰেল নলেজ ছেকশ্যনটোৰ পৰা। তাৰপিছত লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ চাই যাব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ মানে আপোনালোকে নট অনলি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022ৰ কুৱেশ্যন পেপাৰটো চাবই, লগতে যোনবিলাক DHS DMEৰ এক্সাম কুৱেশ্যনছ আহিছিলে চ' সেইবোৰ কুৱেশ্যনো অলপ চাই যাব। সেইবিলাকো ADRE লেভেলৰ কুৱেশ্যন আহে, গ্ৰেড 3 পষ্টে আছিলে। চ' সেইখিনি কুৱেশ্যনছো অলপ চাই যাব। তেনেকৈ আপোনালোকে যিকোনো বহুতবিলাক চ'ৰ্চৰ পৰা যদি অধ্যয়ন কৰি যায় গোটেইখিনি বস্তু, তেতিয়াহ'লে আপোনাৰ ইয়াতে কমন পৰা চান্সেছ বেছি থাকিব। আৰু লগতে
জেনেৰেল মেথমেটিক্সৰ যদি কথা কওঁ জেনেৰেল মেথমেটিক্সটো আপোনালোকে যদি এডিআৰই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছখিনি যদি ছল্ভ কৰি যায় লগতে আছাম গভৰ্ণমেণ্টৰ যদি কিছুমান প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ্ছত যিমানখিনি মেথছ আহিছিলে সেইখিনি যদি চাই যায় তেতিয়াহ'লে আপোনালোকে জেনেৰেল মেথমেটিক্সখিনিৰ ইয়াতে কমন পৰা চান্সেছ বহুত থাকে অলমষ্ট একেহে কুৱেশ্যন ফিগাৰ্ছবিলাক চেঞ্জ কৰি দিয়ে আৰু DHS DME এক্সামত আহিছে বহুতবিলাক কুৱেশ্যনছ ৰিপিটে হৈ থাকে সেইখিনি বস্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ পৰা মেথছ কৰি যাওক সেইখিনি বস্তু আপোনালোকে কভাৰ হৈ যাব মোৰ কোৰ্চটোতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ মেথছ বহুতখিনি ছল্ভ কৰা আছে মই আপোনালোকক ক'ম বাৰু সেইটোৰ বিষয়ে প্ৰথমতে এইখিনি জনাই লৈছোঁ চ' ক্লাছ 10 লেভেলৰ মেথমেটিক্স বুলি কয় কিন্তু আপোনালোকে ক্লাছ 10 লেভেলৰ মানে কি আৰু মেথমেটিক্স আপোনালোকে প্ৰিভিয়াছ ইয়াৰ আছাম গভৰ্ণমেণ্টৰ যিমান এক্সামছ আছিলে সেইবিলাক চাই যাওক খালি গ্ৰেড 3 এক্সামছবিলাকৰ মেথছখিনি ছল্ভ কৰি যাব আৰু জেনেৰেল ইংলিছ বুলি ক'লে মানে আমি জানো যে গ্ৰামাৰ ছেকশ্যনটো পৰে চ' ইংলিছ গ্ৰামাৰখিনি আপোনালোকে ইয়াতে ভালকৈ চাই যাব ইংলিছ গ্ৰামাৰ আহিব আৰু ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ কথা মই আজি ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ এটা ডেডিকেটেড ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো চাই ল'ব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্টৰ লিংক দিয়া আছে এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি তাতে গ'লে মানে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ ওপৰত আপোনালোকে ভিডিঅ' পাই যাব চ' ৰিডিং কম্প্ৰিহেনশ্যনত বেছিকলি কি হয় এটা আপোনালোকৰ পেৰেগ্ৰাফ দিব পেৰেগ্ৰাফটোৰ তলত কেইটামান কুৱেশ্যনছ আহিব তাৰ আপোনালোকে এনচাৰ্ছ দিব লাগিব আৰু ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজটো অকল বেচেলৰ ডিগ্ৰীখিনিৰ কাৰণে এক্সক্লুচিভ হয় চ' ইয়াতে আপোনালোকে 25টা কুৱেশ্যনৰ এগেইনষ্ট 2 মাৰ্কছকৈ থাকিব 50 মাৰ্কছ থাকিব চ' এইটোৱে একমাত্ৰ ছেকশ্যন য'ত পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং স্কিমটো 0.50 ইয়াতে এপ্লিকেবল হ'ব চ' সেইকাৰণে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজটো ভালকৈ পঢ়ি যাব এইটো বহুত বেছি ইম্পৰ্টেণ্ট ছেকশ্যন চ' এইখিনি হৈ গ'ল এইখিনি গোটেইখিনি কথা কাৰণে ক'লোঁ নট অনলি গ্ৰেড 3 গ্ৰেজুৱেট লেভেল HSSLC লেভেল আৰু HSLC ড্ৰাইভাৰ লেভেল আৰু লগতে গ্ৰেড 4 গোটেইখিনিৰ কাৰণে মই বস্তুখিনি ডিছকাছ কৰিলোঁ চ' আপোনালোকে এনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে চ' ইয়াৰ কাৰণে ডাঙৰ ডাঙৰ কিতাপ পঢ়া একো দৰকাৰ নাই চ' মই যেনেকৈ ক'লোঁ তেনেকৈ প্ৰিপেৰেশ্যন কৰক জেনেৰেল ইংলিছৰ গ্ৰামাৰখিনি আপোনালোকে ক্লাছ 9-10ৰ গ্ৰামাৰখিনি অকণমান অধ্যয়ন কৰি যাওক তাতে আপোনালোকে ইংলিছ গ্ৰামাৰখিনি চাই যাব স্কুল লেভেলৰ আৰু ৰিডিং কম্প্ৰিহেনশ্যনখিনি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিকোনো কুৱেশ্যন পেপাৰত আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন পাই যাব লগতে মোৰ চেনেলত মই কভাৰ কৰিমেই বাৰু গোটেইখিনি বস্তু চ' এইখিনি হৈ গ'ল টপিকছ এণ্ড ছাবজেক্টছ আৰু বাকী এতিয়া মোৰ কোৰ্চটোৰ কথালৈ আহিছোঁ মোৰ কোৰ্চটোত কি আছে মই সেইটো কৰিছোঁ ADRE 2.0 কণ্টেণ্টছখিনি কোৰ্চ কণ্টেণ্টছখিনি চ' ইয়াতে আপোনালোকে যদি কোনোবাই আগতে মোৰ পৰা কিবা কোৰ্চ কিনিছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ কিছুমান কণ্টেণ্টছ একেই থাকিব পাৰে কমন পৰিব পাৰে চ' সেইটো কাৰণে এবাৰ মোক জনাই দিব আগতে যদি কিবা কোৰ্চ মোৰ পৰা লৈছিলে চ' ADRE ফুল কোৰ্চটো টোটেল 9,000+ MCQs থাকিব ছ'চিয়েল ছায়েন্সৰ ওপৰত ছ'চিয়েল ছায়েন্স ছেকশ্যনটোৰ চ' ইয়াতে আপোনালোকে কি পাব ছ'চিয়েল ছায়েন্সৰ আণ্ডাৰত 2,000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত এইখিনি গোটেইখিনি ছল্ভ আছে কিছুমানতো এক্সপ্লেনেশ্যনো আছে 1,500+ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত 2,000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1,600+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত আৰু 2,000+ MCQs থাকিব অসমৰ ওপৰত অল টপিকছ ইয়াতে কভাৰ হৈছে ঠিক আছে তো ইয়াতে টোটেল ছ'চিয়েল ছায়েন্সত 9,000কৈ বেছি MCQs থাকিব তাৰপিছত আহি গ'লোঁ আৰু 2,000+ MCQs অসমৰ গোটেইখিনি টপিকছ ইয়াতে কভাৰ হৈছে নেক্সটটো হৈ গ'ল 2,000+ MCQs থাকিব জেনেৰেল নলেজ ছেকশ্যনটোত 2,000কৈ বেছি MCQs আছে তাতে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ পাই যাব 50টা স্পেচিয়েল MCQs পাই যাব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 50টাতকৈ বেছি জেনেৰেল ছায়েন্সৰ ওপৰত 320 MCQs পাই যাব 275টা MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত আৰু 1500তকৈ বেছি MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছ 2023-24 কাৰণে উইথ এক্সপ্লেনেশ্যন ঠিক আছে তাতে লিংক থাকিব লিংকটো টিপাৰ লগে লগে আপোনালোকে এক্সপ্লেনেশ্যনখিনি পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰত্যেক মাহে আপোনালোকে আপডেটেড পাই দিব লাইফ টাইমৰ কাৰণে এতিয়া ধৰক কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 বা জুন 2024লৈকে কভাৰ কৰা হৈছে এতিয়া জুলাই মাহটো চলি আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2 বা 3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব ঠিক তেনেদৰে আগষ্টৰ পিছত ছেপ্টেম্বৰত আপোনালোকে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তেনেকৈ আপোনালোকে পৰীক্ষালৈকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব আৰু তাৰ পিছতো যদি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে প্ৰত্যেক মাহে পাই থাকিব যিসকলে মোৰ পৰা কোৰ্চ কিনিব তাৰ কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত এটা মোক ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল চ' আৰু লগতে তাৰপিছত মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ কাৰণে এখন হেণ্ড ৰিটেন নোটবুক আছে তাতে গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ গোটেইখিনি ছল্ভ কৰা হৈছে যিমান আছাম গভৰ্ণমেণ্টৰ এক্সামছ আছে তাতে বহুতখিনি কুৱেশ্যন ছল্ভ কৰা আছে এৰাউণ্ড বহুতখিনি মেথছৰ বহুতখিনি কুৱেশ্যনছ তাতে কভাৰ কৰা হৈছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে তাৰপিছত 300+ ছল্ভ MCQs থাকিব জেনেৰেল ইংলিছ ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ ওপৰত ঠিক আছে চ' এইটো ছেকশ্যন ইংলিছ লেংগুৱেজ ৰিডিং কম্প্ৰিহেনশ্যন আৰু জেনেৰেল ইংলিছৰ ওপৰত থাকিব আৰু মেথছ ৰিজনিং এপ্টিটিউড ইয়াতে ইনক্লুডেড থাকিব চ' টোটেল গোটেই কোৰ্চটো 12,000কৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব PDF ফৰ্মেটত প্ৰাইচটো হ'ল 350 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনখিনি কণ্টেণ্টছ লাগে মানে ADRE কোৰ্চটো লাগে যদি আপোনালোকে মোক এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি মেটেৰিয়েলছ PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব আৰু যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয়
বাকী আৰু অন্যান্য কোৰ্চসমূহ হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ ওপৰত 400 ৰুপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছে এবাৰ জনাই দিব APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি ক'লোৱে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চখিনিৰ কণ্টেণ্টছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই কোৰ্চখিনিৰ কথা উল্লেখ কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তেতিয়াও পাই যাব লগতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 তাতে গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম